পুলিচৰ কাষ চাপি কণ্ঠশিল্পী মণ্টুমণি শইকীয়া। পিছে কি কাৰণত থানাৰ ওচৰ পালেগৈ মণ্টুমণি শইকীয়া? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আচলতে শিল্পী সমাজত হৈছে কি, এজনৰ পাছত আন এজন শিল্পী থানাৰ কাষ চাপিছেগৈ। বৰ্তমান ছ'চিয়েল মিডিয়াত ঋতু কলিতা নামৰ এজন ব্যক্তিয়ে শিল্পী সমাজক লৈ কোৱা এক মন্তব্যই উদ্বাউল কৰি তুলিছে অসমৰ শিল্পী সমাজক। শিল্পী সমাজৰ মাননিক লৈ এক মন্তব্য কৰিছিল ঋতু কলিতাই, আৰু তাৰ পাছতে উত্তাল হৈ পৰিছে অসমৰ শিল্পী সমাজ। ইতিমধ্যে ঋতু কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে শিল্পী সমাজে। শব্দ প্ৰয়োগ কৰিছে আমাৰ জ্যেষ্ঠসকলৰ পৰা আমাৰ ঘনিষ্ঠ আমাৰ গোটেই আৰ্টিষ্টখিনিক লৈ কৰিছে, গতিকে সেইটো খুব দুখ লগা বিষয় এটা। এনেকুৱা ধৰণৰ মানে অশ্লীল বুলিয়ে ক'ব লাগিব আৰু এনেকুৱা ধৰণৰ মন্তব্য আচলতে সমাজত বহুত বেয়া প্ৰভাৱ পেলায়, আৰু আমাৰ গোটেই আৰ্টিষ্টখিনিক আমাৰ জ্যেষ্ঠৰ পৰা সকলোৱে দুখ পাইছে এই কথাটো লৈ। গতিকে সেইকাৰণে আমি গোটেইখিনি আজি লগ হৈছোঁ, লগ হৈ তেখেতৰ ওপৰত আমি সকলোৱে মিলি এফআইআৰ দিছোঁ, আৰু এইটো যাতে বন্ধ হ'ব লাগে, আৰু এনেকুৱা ধৰণৰ মন্তব্য যাতে আগলৈ